নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ হিতান জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি লগ্ন ৰবি আৰু মংগল বুধ আদি বৃশ্চিক ৰাশিত বহি আছে শুক্ৰ আজিৰ দিনটো তুলা ৰাশিত বহি আছে চন্দ্ৰ আজি কন্যা ৰাশিত বহি আছে কেতু সিংহ ৰাশিত বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি 17 নৱেম্বৰ 30 কাতি তিথি কৃষ্ণা ত্ৰয়োদশী প্ৰীতি যোগ কন্যা ৰাশি শূদ্ৰ বৰ্ণ আজি চিত্ৰা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই সংক্ৰান্তি দুখ আছে আজিৰ দিনটোত শুভ কৰ্ম নাই দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল পেণ্টাকুলছ এণ্ড কাপছ এৰিছ কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ দায়িত্ব পালনৰ বাবে নিজৰ অৰ্থ ব্যয় সংৰাগ নিয়ন্ত্ৰণ কৰক নতুবা ক্ষতি কৰিব পাৰে আজিৰ দিনটোত মুকুতা পিণ্ডক নতুবা ৰূপৰ আঙুঠি মধ্যমাত পিণ্ড ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলৰ টৰাছ কৰ্মৰ ক্ষেত্ৰত কাম কাজৰ চাপ বৃদ্ধি পাব গোপন শত্ৰুৱে আমনি কৰিব সাৱধান হওক অযথা ব্যৱসায় বাণিজ্যত বেয়া হ'ব অশান্তি হ'ব আজি ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ দেখা যায় পিতৃ মাতৃৰ শাৰীৰিক কিছু অৱনতি চিন্তিত হ'ব আৰ্থিক উন্নতিৰ যুগ আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে শিৱ আৰু পাৰ্বতীৰ পূজা পাতল কৰক ভাল হ'ব য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড ছৰ্ডছ কৰ্কট ৰাশি বাধা থাকিলেও কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব ব্যৱসায় বাণিজ্যত মধ্যম ফল আৰ্থিক ক্ষেত্ৰত প্ৰবল উন্নতিৰ যুগ আছে আজি ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি হয় দাদা মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো পত্ৰখনত তেওঁ কৈছে যে কিৰয়ং ডাঙৰীয়া বৃহস্পতি গ্ৰহই কেতিয়াবা মানৱ জীৱনত অশুভ ফল দিব পাৰে নেকি কিন্তু তেওঁ শুনামতে বা আমি সকলোৱে জনামতে বৃহস্পতি গ্ৰহ আমি শুভ বুলি মানো কিন্তু তেওঁ এগৰাকী জ্যোতিষীয়ে কৈছিলে যে তেওঁৰ বৃহস্পতি অশুভ গতিকে তেওঁ এই বিষয়ে কিছু প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা কথাত কয় একাদশত বৃহস্পতি তাৰমানে বৃহস্পতি শুভ গ্ৰহৰ নডাউট একাদশত থাকিলেতো ৰাজযোগ মহাৰাজযোগ জাতক অতি দৰিদ্ৰ পৰিয়ালৰ জন্মগ্ৰহণ কৰিলেও বহুত ডাঙৰ মানুহ হ'ব পাৰে নেম ফেমো আহে কিন্তু বৃহস্পতি যদি অশুভ হয় নিচস্থ হয় বৃহস্পতি সাধাৰণতে কৰ্কট ৰাশিত টুঙি হয় মকৰ ৰাশিত নিচস্থ হয় নিচস্থ হৈ পেলাই যদি পাপগ্ৰহত দৃষ্ট হয় যেনে ৰাহুত দৃষ্ট আৰু বেয়া চণ্ডালযোগ হৈ যায় গতিকে তেতিয়া কিন্তু সকলো ধৰণৰ বেয়া অশুভ তেতিয়া বৃহস্পতিৰ প্ৰতিকাৰ ল'বই লাগিব বৃহস্পতি নিচস্থ হ'লে জাতক অহংকাৰী হ'ব বেছি আশাবাদী হয় কিন্তু কামত নাহে কোনো কৰ্মই ভালকৈ নহয় আৰু বৃহস্পতি বেয়া থাকিলেতো আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত বেয়া আৰু বৃহস্পতিৰ স্থানত যদি তিল থাকে মানে তৰ্জনীত তেতিয়া কিন্তু অতি অশুভকাৰক তেতিয়া বৃহস্পতিৰ প্ৰতিকাৰ পোখৰাজ ধাৰণ কৰিব লাগে নতুবা টপাজ পিন্ধিব লাগিব নতুবা সোণৰ আঙুঠি এটা তৰ্জনীত পিন্ধিব লাগিব বৃহস্পতিবাৰ দিনটো পালন কৰিব লাগিব একেবাৰে নোৱাৰিলে ব্ৰহ্মযষ্টিৰ শিপা সোণ নতুবা ৰূপৰ কবজত ভৰাই হালধীয়া সূতাৰে পিন্ধিব লাগে তেতিয়া নিশ্চয় ফল দিব ধন্যবাদ নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় এতিয়া পেণ্টাকুলছ এণ্ড কাপছ সিংহ ৰাশি লিঅ' কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ বিদ্যাৰ্থীসকলৰ মধ্যম ফল দেখা যায় ভ্ৰমণত শুভ প্ৰেমত শুভ হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি কাপছ এণ্ড কিং অফ ছৰ্ডছ কন্যা ৰাশি মিছা অপবাদৰ ভয় আছে সাৱধান হওক সৎ বন্ধুৰ সংগ লাভ আয়তকৈ ব্যয়ৰ মাত্ৰা অত্যাধিক কন্যা ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি লেফ্ট হেণ্ডৰ মধ্যমাত পিন্ধক গ্ৰীণ কালাৰ লাকি য়েলো কালাৰ আনলাকি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ তুলা ৰাশি লিব্ৰা চাকৰি বাকৰিৰ ক্ষেত্ৰত উন্নতি আজি আৱেগৰ বশৱৰ্তী হৈ কাম কাজ নকৰিব বিপদত পৰিব পাৰে বন্ধুৰ পৰা অপমান ব্লু কালাৰ লাকি আজি ব্ৰাউন কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে দেখা যায় যে সমাজকৰ্মীসকলৰ সন্মান বৃদ্ধি পাব ব্যৱসায় বাণিজ্যৰ স্থান পৰিৱৰ্তন দূৰ ভ্ৰমণৰ যুগ আজিৰ দিনটোত কৃষ্ণ মন্দিৰত বগা ফুল বগা মিঠাই এটা আগবঢ়াক ভাল হ'ব ব্ৰাউন কালাৰ লাকি য়েলো কালাৰ আনলাকি আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আৰু বিষয়ৰ মাজলৈ আগবাঢ়িম কিন্তু এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতি বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ
দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয়টো হ'ল মই এনে এটি বস্তুৰ কথা ক'ম যোন বস্তুটো দেৱী লক্ষ্মীৰ বৰ প্ৰিয়। সমুদ্ৰ মন্থনৰ সময়ত সাগৰৰ পৰা উটি আহিছিলে এটি পবিত্ৰ শংখ, দক্ষিণাৱৰ্ত শংখ। গতিকে আজি শংখৰ বিষয়ে দুএষাৰ। শংখ ক'ত কেনেকৈ ৰাখিব লাগে তাৰ নিয়মসমূহ। সনাতন ধৰ্মত শংখৰ বিশেষ গুৰুত্ব আছে। পূজা পাঠৰ পৰা ধৰ্মীয় অনুষ্ঠানলৈকে শংখৰ ধ্বনি অত্যন্ত পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে শংখৰ উৎপত্তি সমুদ্ৰ মন্থনৰ সময়ত হৈছিল আৰু এইটো ভগৱান বিষ্ণুৰ প্ৰিয় বাদ্যযন্ত্ৰ। সেইকাৰণে বিষ্ণু আৰু লক্ষ্মী দেৱীৰ পূজাত শংখৰ বিশেষ স্থান আছে। কিন্তু বহুত মানুহে এইটো নাজানে যে ঘৰত শংখ ৰাখোঁতে কিছুমান বিশেষ নিয়ম পালন কৰা প্ৰয়োজন। বাস্তুশাস্ত্ৰ অনুসৰি এই নিয়মসমূহ সঠিকভাৱে পালন নকৰিলে অশুভ ফল হ'ব পাৰে। সেইবাবে বাস্তুশাস্ত্ৰ অনুসৰি শংখ ৰাখিবলৈ সঠিক দিশ, পদ্ধতি আৰু আন গুৰুত্বপূৰ্ণ তথ্যসমূহ জনাটো প্ৰয়োজন। শংখ ৰখাৰ সঠিক দিশ বাস্তুশাস্ত্ৰ অনুসৰি আটাইতকৈ শুভ দিশ হ'ল ঈশান কোণ, উত্তৰ পূব দিশ। ইয়াক ঘৰখনৰ মন্দিৰত বা পূজাৰ স্থানৰ ওচৰত ৰাখিব লাগে। এই দিশত ৰাখিলে ঘৰত ধনাত্মক শক্তি বাঢ়ে আৰু ধন সম্পত্তি বৃদ্ধি পায়। শংখৰ সদায় পৰিচ্ছন্নতা আৰু পবিত্ৰতা ৰক্ষা কৰিব লাগে। শংখ সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। যেতিয়া শংখ বজাওঁ তাৰ পিছত পৰিষ্কাৰ পানীত ধুই ৰাখিব লাগে। ধূলি মাকতিৰ পৰা ঠাই বা অপবিত্ৰ ঠাইত শংখ ৰাখিলে অশুভ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি বাঢ়িব পাৰে। শংখ কেতিয়াও মাটিত নাৰাখিব। পূজাৰ সময়ত ইয়াক সদায় কোনো পৰিষ্কাৰ কাপোৰ বা সৰু ষ্টেণ্ডত ৰাখিব লাগে। ই দেৱতাসকলৰ প্ৰতীক বুলি ধৰা হয়। সেইকাৰণে ইয়াক পবিত্ৰতা অটুট ৰখাটো অত্যন্ত প্ৰয়োজন। শংখ সদায় ভগৱান বিষ্ণু, মা লক্ষ্মী বা গোপালৰ মূৰ্তিৰ সোঁফালে ৰাখিব লাগে। লগতে শংখৰ খোলা অংশ ওপৰৰ ফালে ৰাখিব লাগে। ঘৰত দুটা শংখ ৰখাৰ পৰম্পৰা আছে, এটা পূজাৰ বাবে আৰু আনটো বজাবৰ বাবে। পূজাৰ শংখ কেৱল পূজাত ব্যৱহাৰ কৰা উচিত আৰু আনটো শংখ বজোৱা কামত ব্যৱহাৰ কৰিব লাগে। অন্য এক অত্যন্ত গুৰুত্বপূৰ্ণ নিয়ম হ'ল যি শংখ পূজাৰ বাবে ৰখা হয় সেইটো কেতিয়াও বজাব নালাগে। এনে কৰিলে পূজাৰ প্ৰভাৱ হ্ৰাস পায়। শংখ বজাবলৈ সদায় পৃথক শংখ ব্যৱহাৰ কৰিব লাগে। ভিডিঅ'টিৰ বিষয়ে খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে শংখৰ বিষয়ে বা এই শংখই আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। দাদা আমি পৰৱৰ্তী 4 তাৰিখ ফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, পেণ্টাকলছ এণ্ড ওৱান্স, ধনুৰাশি ছেজিটেৰিয়াছ। বাধাৰ মাজেৰেও কৰ্মত সফলতা লাভ। কোনো বিষয় লৈ পিতৃ মাতৃৰ লগত মতভেদ হ'ব পাৰে। মেৰুণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ, চ'ৰ্চ এণ্ড চ'ৰ্চ। চৰকাৰী চাকৰি বাকৰিৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ, পাৰিবাৰিক সমস্যাৰ সমাধান, আৰ্থিক ক্ষেত্ৰত শুভ ফল, অপ্ৰত্যাশিতভাৱে ধনৰ আগমন হ'ব পাৰে। আজি দান ধ্যান কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ, ওৱান্স এণ্ড নাইট অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে প্ৰাপ্য ধন হাতলৈ আহিব। বিশেষ কামৰ বাবে অৰ্থ ঋণ কৰিব লগা হ'ব পাৰে। নতুন যোগাযোগ আদিৰ ক্ষেত্ৰত শুভ ফল। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। মীন ৰাশি ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে হঠাৎ ব্যৱসায় বাণিজ্যত বিশৃংখলতা দেখা দিব পাৰে। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল। প্ৰেমত অশুভ ফলদায়ক হ'ব। বিদ্যাৰ্থীসকলৰ শুভ ফল। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মনত ৰাখিব এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু যিসকলে মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেওঁলোকে কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।